কথা নাই, কোনো আমাৰ অপোজিট পাৰ্টি নহয়। আমি চৰকাৰৰ যিহেতু চৰকাৰী যিটো পক্ষ আছে সেই পক্ষটো আমাৰে পাৰ্টি বুলি আমি ভাবোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকক নিয়োগ কৰিছে। গতিকে আমি অপোজিট পাৰ্টি বুলি তেওঁলোকক ভাবা নাই। তেওঁলোকক আমি আহ্বান জনাইছোঁ যে যিটো বিষয়ত ৰাইজ একত্ৰিত হৈ আছে, ৰাইজৰ সুবিধাৰ্থে এইখন দলংখন বনোৱা হৈছে, সেই বস্তুটো কণ্টিনিউ কৰিব লাগে, সেইটো থাকিব লাগে। ৰাইজৰ ফালৰ পৰা 1991 চনৰ পৰা 2001 চনলৈ আমাৰ ৰাইজৰ ঘাটটো ঠিকে আছিল, কিন্তু 2000 চনৰ পৰা অলপ খেলি মেলি হ'ল। IWT আহি ইয়াত তাৰমানে সোমাই গ'ল। মাজত সোমাই যোৱাৰ পিছত আমি খাৰপুৰীৰ ৰাইজে বহুত হাৰাশাস্তি কৰি পাৰ আৰু হৈ আছোঁ। বাৰিষাৰ দিন আহিলে আমাৰ বহুত যাতায়াতৰ অসুবিধা হয়। সেইকাৰণে এইবাৰ যোৱা বানপানীত আমি বহুত অসুবিধা পাইছোঁ। স্কুলীয়া ল'ৰা ছোৱালী, বেমাৰীকে আদি কৰি কাম কৰা মানুহ বহুত অসুবিধা হৈছে আমাৰ। সেইকাৰণে আমি ৰাইজৰ ধনেৰে আমি এইখন বাঁহৰ সাঁকো বনাইছোঁ। এতিয়া বাঁহৰ সাঁকো বনোৱাৰ 3 মাহমান পিছত IWTৰ ফালৰ পৰা আকৌ এটা সাঁকো দিছে, আপোনালোকে চাইছে ইতিমধ্যে। তো IWTয়ে আমাক বাধা দি আছে, দলংটো ভাঙিব দি আছে। তো ইতিমধ্যে আমি জিলা আয়ুক্তসকলক আমি স্মাৰক পত্ৰ যোগে আমি জনাইছোঁ। তেখেতসকলে এতিয়ালৈকে আমাক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। তো আমি আশা ৰাখোঁ, চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজে দিয়া বাঁহৰ সাঁকোটো যাতে কোনোপধ্যেই ভাঙিব নোৱাৰে, এইখিনিও চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।